নমস্কাৰ মই ৰুবুল আমিন আৰু তোমালোকে চাই আছা নিটিড একাডেমি সো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা তোমাৰ ঘৰ ক'ত হয় ভাল লাগিব কোনে ক'ৰ পৰা চাই আছা নিশ্চয় আমি জানিব পাৰিম লগতে আমাৰ বাকি ভিউৱাৰ্ছে চাব পাৰিব যে কোনে ক'ৰ পৰা বা কিমান দূৰৰ পৰা কোনে কোনে চাই আছে ওকে এতিয়া চোৱা আমাৰ কোৱেশ্চন নাম্বাৰ ইয়াতে 1ত কি কৈছে এক্সাৰসাইজ নাম্বাৰ 6.3b এটা কৈছে ফাইণ্ড দ্য ভেলু অফ x এতিয়া এটা কথা আমি গম পাওঁ যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী তো তেতিয়াহ'লে আমি ইয়াৰ পৰা যদি a নম্বৰ চাওঁ তো x প্লাছ 50 প্লাছ 60 কিমান আহিব 180 তেতিয়াহ'লে ইয়াতে থাকিল x দুটাক প্লাছ কৰি কিমান আহিব 110 ইজিকেল টু 180 তেতিয়াহ'লে ইয়াৰ পৰা x ইজিকেল কি আহিব 180 মাইনাছ কিমান আহিব 110 তেতিয়াহ'লে ইয়াৰ পৰা x ইজিকেল কিমান পাম আমি 70 b নম্বৰত কি আহিব ইয়াতে চোৱা এটা 90 হ'লে এটুক আসলতে এনেকৈ দিয়া হয় 90 হ'লে এনেকৈ ঘূৰণে নিদিয়ে এনেকৈ অলপ জুঙা টাইপৰ কৰি দিয়া হয় তো ইয়াতে কি আছে এটা x আছে এটা 30 আছে এটা কিমান আছে 90 আছে সো গোটেইকেইটা আমি প্লাছ কৰিলে কিমান আহিব 180 তেতিয়াহ'লে আমি ইয়াতে আমি চাম কি যে x এটা 30 আৰু 90 প্লাছ কৰিলে কিমান আহিব 120 ইজিকেল কিমান আছে 180 তেতিয়াহ'লে ইয়াৰ পৰা x ইজিকেল আমি কিমান পাম 180 মাইনাছ 120 হ'বলৈ গ'লে কি মাইনাছ হৈ যাব তেতিয়াহ'লে x ইজিকেল কিমান আহিব 60 ডিগ্ৰী আহি যাব 60 আহিব তো এটা কথা মনত ৰাখিবা এইখিনি বস্তু যদি তোমালোকৰ PDF লাগে তোমালোকে এটা কাম কৰিবা আছামিজ মিডিয়াম ৱেবছাইটত গৈ কিনে তোমালোকে এইখিনি PDF ল'ব পাৰিবা নেক্সট নাম্বাৰ চিত কি আছে এতে চোৱা এইটো বাহু আৰু এইটো বাহু সমান বুলি কৈছে এই বাহু দুটা কি কোৱা হৈছে সমান বুলি কোৱা হৈছে এটা কথা মনত ৰাখিবা বাহু সমান হ'লে কোন দুটা সমান হয় তো ইয়াতে আমি একচুৱেলি লিখিব নালাগে তেতিয়া এইটো অট'মেটিকলি 45 হৈ যাব তেতিয়াহ'লে 45 হোৱাৰ লগে লগে এইটো x টো কি আহিব 90 হ'ব ওকে তো আমি এইটো কেনেকৈ লিখি দিব পাৰিম যে 45 plus x plus 45 is equal to 180 তো 45 plus কৰিলে কিমান আহিব 90 আৰু ইয়াতে থাকিল x is equal to কিমান আহিল 180 তেতিয়াহ'লে ইয়াতে x থাকিল ইয়াতে 180 মাইনাছ কিমান আহিব 90 তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম x is equal to কিমান পাই যাম 90 তো হৈ গ'ল নেক্সট কুৱেশ্যন নাম্বাৰ 1 ৰ ডিত কি কৈছে ইয়াতে এইটোৰ এইটো সমান আছে তেতিয়াহ'লে আমি x is equal to কিমান কম 40 হৈ যাব ইয়াতে কি আছে এইটোৰ এইটো সমান আছে তেতিয়াহ'লে ইয়াতে চাবলৈ গ'লে আমি ইতিমধ্যে শিকিলোঁ যেটো 90 আছে তো এইটো আৰু এইটো সমান ওকে তেতিয়াহ'লে এইটো আৰু এইটো সমান তো x প্লাছ আৰু এইটো কি আছে এনেকৈ দি আছে মানে 90 আছে ইজিকেল টু 180 তেতিয়াহ'লে আমি ইয়াৰ পৰা ক'ব পাৰিম যে 2x ইজিকেল টু 180 প্লাছ 90 হ'বলৈ গ'লে কি হ'ব মাইনাছ 90 তেতিয়াহ'লে আমি ইয়াৰ পৰা পাম 90 আৰু ইয়াতে x থাকিল 2 ইনটু আছে সো হ'বলৈ গ'লে ডিভাইড হৈ যাব তো ইয়াৰ পৰা x ইজিকেল কিমান পাম আমি 45 ডিগ্ৰী তেতিয়াহ'লে এইটো কোণ কিমানকৈ আহিব 45কে আহিব ওকে এতিয়া নেক্সট চোৱা নাম্বাৰ 2 কি কৈছে আমি 2 তেতিয়া এইবাৰ x আৰু y দুয়োটা উলিয়াব লাগে তো ইয়াতে আমি কি লিখিম ইয়াতে প্ৰথমে চাবলৈ গ'লে প্ৰথমে উলিয়াম আমি y আমি লিখিম y is equal to 80 y is equal to 80 কিয় সমান এইটো কোৱা হয় ভাৰ্টিকেলি অপজিট এংগেল তেতিয়াহ'লে এইটো হৈ গ'ল 80 তাৰপিছত আমি কি পাম 80 প্লাছ 50 প্লাছ x ইজিকেল টু কিমান আহিব 180 তেতিয়াহ'লে ইয়াৰ পৰা আমি পাম x ইজিকেল টু 180 এইটো প্লাছ হ'বলৈ গ'লে মাইনাছ হ'ব তো 80 আৰু 50 প্লাছ কৰিলে কিমান আহিব 130 তেতিয়াহ'লে আমি ইয়াৰ পৰা মাইনাছ কৰিলে কিমান পাম ইয়াতে আমি পাই যাম যে 50 ডিগ্ৰী নেক্সট চোৱা ইয়াতে 60 হ'লে x কিমান আহিব x ইজিকেল টু 60 আহিব কিয়নো এইটো ভাৰ্টিকেলি অপজিট এংগেল আকৌ আমি কি পাম x প্লাছ y প্লাছ 30 ইজিকেল কিমান আহিব 180 তেতিয়াহ'লে ইয়াৰ পৰা x প্লাছ y প্লাছ 30 তো x কিমান পালোঁ আমি 60 প্লাছ y প্লাছ 30 ইজিকেল টু 180 তো এইবাৰ আমি ইয়াৰ পৰা কি লিখিম যে y ইজিকেল টু 180 দুটা প্লাছ কৰি কিমান আহিব 90 সবৰে গ'লে মাইনাছ হৈ যাব 90 তেতিয়াহ'লে y ইজিকেল কিমান আহিব 90 ওকে এতিয়া চাম আমি কুৱেশ্যন নাম্বাৰ কিমান আছে আমাৰ ইয়াতে এইটো অলপ সৰু কৰি ৰাখি দিছোঁ তোমালোকে লাগিলে লিখি ল'বা এইটো আছিল আমাৰ কুৱেশ্যন নাম্বাৰ কিমান কুৱেশ্যন নাম্বাৰ এইটো আছিল আমাৰ বি এতিয়া আমি চাম কুৱেশ্যন নাম্বাৰ চি তো চি চোৱা চিত একো মান দিয়া নাই ইয়াতে x কৈছে তেতিয়াহ'লে এইটো কি হ'ব x হ'ব ইয়াতে x কৈছে তেতিয়াহ'লে এইটো কি হ'ব x হ'ব তো আমি ইয়াতে চাবলৈ গ'লে
এইটো এক্স আছে আকৌ এইটো ৱাই কৈছে তাৰমানে এক্স আৰু ৱাই সমান তেতিয়াহ'লে এইটোকো এক্সে ক'ব পাৰি তো তিনিটা যদি এক্স 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 হৈ যায় তিনিটা কোণ প্লাছ কৰিলে কিমান 180 তেতিয়াহ'লে ইয়াৰ পৰা কি পাম আমি থ্ৰাইছ এক্স ইজ ইকুৱেল টু 180 তেতিয়াহ'লে আমি ইয়াৰ পৰা পাম এক্স ইকুৱেল টু 180 ডিভাইডেড বাই 3 তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিম এক্স ইকুৱেল টু 60 হৈ গ'ল নাম্বাৰ 3 কি আছে নাম্বাৰ 3 কি কৈছে যে ইন এ ট্ৰাইংগেল দ্য মেজাৰ অফ ওৱান এংগেল ইজ 60 ডিগ্ৰী হোৱাট উইল বি দ্য মেজাৰ অফ আদাৰ টু এংগেলছ যদি এটা কি কৈছে যে ট্ৰাইংগেলৰ কি কৈছে যে মেজাৰ অফ ওৱান এংগেল ইজ 60 ডিগ্ৰী মানে এটা ট্ৰাইংগেল আছে এনেকুৱা তেতিয়াহ'লে ইয়াৰ যদি এটা এংগেল যদি 60 ডিগ্ৰী হয় তেতিয়াহ'লে বাকী দুটা এংগেল কিমান আহিব চ' প্ৰথমে চাম যে 180 পৰা 60 যদি আমি মাইনাছ কৰোঁ কিমান পাম 120 পাম তেতিয়াহ'লে বাকী দুটা কোণ যিমানে নহওক কিয় দুটাক প্লাছ কৰিলে আমি 120 পাব লাগিব তো ইয়াতে 50 প্লাছ আমি 40 কৰিলে আমি কিমান পাম 90 গতিকে এইটো নহয় এই দুটাক প্লাছ কৰিলে আমি কিমান পাম 100 গতিকে এইটো নহয় এই দুটাক প্লাছ কৰিলে আমি কিমান পাম 130 গতিকে এইটো নহয় কিন্তু এই দুটাক প্লাছ কৰিলে আমি কিমান পাম 120 গতিকে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট চোৱা নাম্বাৰ 4 কি কৈছে এংগেল পি ফ্ৰম দ্য ফিগাৰ এইটো ফিগাৰৰ পৰা পি উলিয়াব লাগে ভেলু অফ এংগেল পি অ'কে এতিয়া চোৱা ইয়াত অলপ কনফিউজন আছে যে এংগেল পি বুলি ক'লে এইটো বাহিৰতটো বুজাইছে নে এংগেল পিটো ভিতৰতটো বুজাইছে আমি এটা কাম কৰি আমি দুয়োটাই উলিয়াই দিওঁ আমি যদি এইটোক চাওঁ তেতিয়াহ'লে এইটো হ'লে এই দুটা প্লাছ কৰি 180 পৰা মাইনাছ কৰি এইটো আহিব আৰু যদি এইটো উলিয়াওঁ তেতিয়াহ'লে এই দুটা প্লাছ কৰিলে এইটো আহি যাব তো আমি ইয়াতে লিখিম ফাইণ্ড দ্য ভেলু অফ দ্য ফিগাৰ ফাইণ্ড দ্য ভেলু অফ দ্য ফিগাৰ আমি ইয়াৰ পৰা লিখি দিওঁ যে ইয়াতে আমি এনেকৈ লিখি দিওঁ যে এংগেল পি প্লাছ এংগেল কিউ প্লাছ এংগেল আৰ এই তিনিটা প্লাছ কৰিলে কিমান আহিব 180 ডিগ্ৰী এতিয়া এংগেল পিৰ ভেলু কিমান আছে পিৰ ভেলু নাই তো পি ৰাখি দিয়া কিউ কিমান আছে 47 আৰ কিমান আছে 52 ইজ ইকুৱেল টু 180 তেতিয়াহ'লে ইয়াৰ পৰা আমি এংগেল পি ইজ ইকুৱেল টু 180 ৰাখি দিওঁ এই দুটাক প্লাছ কৰিলে কিমান আহিব 9 হ'বলৈ গ'লে কিব মাইনাছ হৈ যাব তেতিয়াহ'লে ইয়াৰ পৰা আমি কিমান পাই আছোঁ এংগেল পি ইজ ইকুৱেল টু 180 পৰা এইটো 99 মাইনাছ কৰিলে কিমান পাম আমি 81 পাম তেতিয়াহ'লে এইটো কোণৰ মাপ আহিব কিমান 81 তে এইটো 81 হ'লে এই বাহিৰটো কিমান আহিব বাহিৰটো আমি কিমান পাম 47 আৰু 52 দুটা প্লাছ কৰিলে আমি কিমান পাম 9 তাৰমানে বাহিৰটো আহিব 99 নেক্সট চোৱা নাম্বাৰ 5ত কি কৈছে টু এংগেলছ অফ এ ট্ৰাইংগেল আৰ 30 এণ্ড 80 ফাইণ্ড দ্য থাৰ্ড এংগেল এইটো একেবাৰে ইজি হয় আমি এনেকৈ ধৰি ল'ম যে লেট দ্য থাৰ্ড এংগেল বি এক্স চ' therefore 30 প্লাছ 80 প্লাছ এক্স গোটেইকেইটা প্লাছ কৰিলে আমি কিমান পাম 180 চ' দুটাক প্লাছ কৰিলে আমি কিমান পাম 110 আৰু এইফালে পাম আমি এক্স ইজিকেল টু 180 চ' ইয়াৰ পৰা আমি এক্স ইজিকেল টু কিমান পাম 180 মাইনাছ 110 তেতিয়াহ'লে আমি ইয়াৰ পৰা এক্স ইজিকেল টু কিমান পাম 70 নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 6 ওৱান এংগেল অফ এ ট্ৰাইংগেল ইজ 80 এনেকৈ আঁকি দিয়া এটা কিমান কৈছে 80 আদাৰ টু এংগেলছ আৰ ইকুৱেল চ' এটা 80 আছে আৰু বাকী দুটা কি আছে সমান আছে চ' এনেকৈ আঁকি দিয়া চাপ'জ ধৰি লৈছোঁ এইটো আছে 80 আৰু বাকী দুটা কি আছে সমান আছে এইটো সমান আছে আমি এক্স ধৰি লৈছোঁ এনেকৈ ধৰি ল'ম যে লেট দ্য আদাৰ এংগেল বি এক্স এটা কাম কৰি ইয়াতে আমি এটা বস্তু লিখি দিওঁ ইয়াতে যে লেট দ্য ইচ আদাৰ এংগেল ইচ লিখি দিওঁ মানে প্ৰতিটো অ'কে লেট দ্য ইচ আদাৰ এংগেল ইজ আমি কিমান লিখিলোঁ যে আমি ইয়াতে লিখিলোঁ এক্স বুলি তুমি চাইছোঁ এক্স বুলি আমি কেনেকৈ ল'লোঁ ইয়াতে তো লোৱাৰ পিছত এতিয়া আমি লিখিব পাৰিম যে therefore এটা এক্স আনটো এক্স প্লাছ 80 দুটা প্লাছ কৰিলে কিমান আহিব 180 চ' ইয়াৰ পৰা আমি টুৱাইছ এক্স ইজ ইকুৱেল টু 180 প্লাছ 80 হ'বলৈ গ'লে কিব মাইনাছ 80 তেতিয়াহ'লে ইয়াৰ পৰা 80 পৰা 180 পৰা 80 গুচি গ'লে কিমান আহিব 100 2 ইনটু আছে চ' হ'বলৈ গ'লে ডিভাইড চ' এক্স ইজিকেল টু আমি কিমান পাম এক্স ইজিকেল টু আমি পাই যাম 50 নেক্সট চোৱা নাম্বাৰ কি আছে 7ত দ্য ৰেচিঅ' অফ থ্ৰী এংগেলছ
of a triangle is 1:2:1 মানে এনেকুৱা আছে ধৰি লোৱা 1:2:1 আছে তেটোক আমি এনেকৈ ধৰি লম যে let the angles are এটাক ধৰি লোৱা 1x এটাক ধৰি লোৱা 2x এটাক ধৰি লোৱা 1x তো সো নরমালি আমি 1x কেনেকৈ 1x নিলিখো কিয়নো 1 লগত x ইনটু কৰিলে x আহি যাব 1 লগত x ইনটু কৰিলে x আহিব আমি এনেকৈ লিখিম so therefore x plus 2x plus x তাৰ মানে ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে কিমান আহিব 180 আহিব গোটেইকেইটা আমি প্লাস কৰিলে কিমান পাম আমি এতে 4x is equal to 180 তো আমি ইয়াৰ পৰা x is equal to কিমান পাম 180 divided by 4 তো সো 180 ক যদি 4 ৰে ডিভাইড কৰা কিমান পাবা এতে 4 বাৰ যাব 4 বাৰ গলে 16 থাকিল 2 শূন্য কিবাৰ যাব 5 বাৰ গলে কিমান 20 তাৰ মানে x মানে আমি কিমান পাই আছো 45 so therefore আমি দুটা কিমান পাইছো 45 আৰু এটা কি আছে 2x তেতিয়া 2x 2 into 45 তাৰ মানে কিমান আহিব 90 তাৰ মানে কোন কেটা হ'ব এটা হ'ব 45 এটা হ'ব 90 আৰু আনটো হ'ব কিমান 45 এনেকুৱা অনুপাতত থাকিব নেক্সট নাম্বাৰ কিমান আছে 8 আছে সো নাম্বাৰ 8 ত কি কৈছে an angle of a triangle is this এনেকুৱা তিনিটা এংগেল আছে তো x ৰ ভ্যালু লিয়াব লাগে তো আমি যদি চাও এনেকুৱা সাপোজ ট্রায়াঙ্গেল আছে ইয়াতে এইটো ধৰি ল সাপোজ আছে x + 21 ইয়াতে আছে x - 20 এইটো আছে 2x 45 যেনেকুৱা নাথাকক কিয় আমি এটা কথাই লিখিম যে আমি কি কৰিম গুটেকেটা প্লাস কৰি দিম সো x + 21 তাৰ পিছত কি আছে x - 20 তাৰ পিছতটো কিমান আছে 2x - 45 গুটেকেটা কোন যোগ কৰিলে কিমান আহিব 180 ডিগ্ৰী এতিয়া সোচন x কেটা আছে এটা আছে এটা ইয়াত আছে এটা দুটা এটা আছে দুটা চাৰিটা x আৰু এইফালে সো 21 ৰ পৰা আমাক 20 গুছাই দিলে কিমান থাকিব 1 থাকিব আৰু এইফালে আছে -45 = 180 তো এইবাৰ ইয়াতে লিখি দিয়া 4x so 45 ৰ পৰা 1 গুছি গলে কিমান আহিব ইয়াতে আমি -44 পাম এবারে কিমান থাকিব 180 তো -44 হবলে গুছি গলে কি হ'ব প্লাস হৈ যাব তো 180 + 44 so 180 লগত যদি আমি 44 ক প্লাস কৰো কিমান পাম তাহলে 4 12 ৰ দিয়ে থাকিল 1 আৰু ইয়াতে আহিব 2 তাহলে পাই যাম আমি 224 আৰু এইফালে 4 টো কি আছিল ইনটু আছিল সো হবলে গলে কি হ'ব ডিভাইড হৈ যাব তো এতিয়া আমি ইয়াতে লিখি দিম 4 4 কিবাৰ আমি কৰি দিম ডিভাইড তো সোয়া ডিভাইড কৰি দিব গলে আমি ইয়াতে কি পাম 4 যাব প্রথমে 5 বার গলে 4 5 গুণ 20 থাকিল 2 24 24 এর মাঝে কি হয় 6 বার মানে 6 বার গলে 24 তাহলে আমি ইয়াতে পাই গলো কিমান 56 তাহলে আমি x এর ভ্যালু পাই গলো 56 নেক্সট আমি সাম কোশ্চেন নাম্বার 9 কোশ্চেন নাম্বার 9 হইছে এটু চ্যাপ্টাৰৰ লাস্ট প্ৰবলেম এটু এক্সারসাইজৰ লাস্ট প্ৰবলেম সো তোমালোকে যদি এতিয়ালৈকে সাবস্ক্রাইব কৰা নাই চেনেলটো সাবস্ক্রাইব কৰি দিয়া লগতে বেল আইকনটো দবাই দিয়া ওকে এতিয়া সো এইটো কোশ্চেনত কি কৈছে 1 2 3 এনে কোন অনুপাত দি আছে সো আমি এনেকৈ ধৰিলাম যে let the angles are এটা 1 তাৰ মানে 1x এটা 2x এটা 3x সো 1ক আমি 1x লিখি লিখিব নালাগে ডাইৰেক্ট x লিখিলে চলি যায় তুমি গোটেইকেইটা যদি প্লাস কৰি দিও x + 2x + 3x তেতিয়া কিমান আহিব 180 গোটেইকেইটা প্লাস কৰিলে আমি কিমান পাম 6x = 180 তেতিয়া আমি ইয়াৰ পৰা কি পাম x = 180 6 হোৱাৰ গলে কি হৰণ হৈ যাব তো x = কিমান আহিব 30 তেতিয়া হলে এটা কি আহিব 30 x = কিমান পালো এটা আমি x = এটা পাই আছো কিমান 30 2x = আমি কিমান পাম 2 * 30 তাৰ মানে 60 তাৰ মানে 60 আৰু এটা 3x তাৰ মানে 3 * 30 তাৰ মানে কিমান আহিব 90 হৈ গল তো এইখিনি আছিল নেক্সট আমাৰ আহিব এক্সারসাইজ নাম্বার 6.4 যেটি বিষয়ে আমি পৰৱৰ্তী ভিডিওত আমি আলোচনা কৰিম ধন্যবাদ